নমস্কাৰ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ইতিমধ্যে নিৰ্বাচন শেষ হৈছে আৰু 2 দিনতে ফলাফল ঘোষণা কৰিব। কোন চৰকাৰে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে সেইটো মোৰ বিষয় নহয় বা আমাৰ বিষয় নহয়। আমাৰ বিষয়বস্তুটো হ'ল ৰাজহুৱা খণ্ডত শিক্ষা ব্যৱস্থাটো দিনক দিনে নিম্নগামী হৈ অহাটো। বিগত বছৰৰ ফলাফলে দেখুৱাইছে যে আমাৰ ৰাজহুৱা শিক্ষাখণ্ড প্ৰায় ধ্বংসৰ গৰাহত পৰিছে। শিক্ষকসকলে দুখে অভিভাৱকে দুখিছে শিক্ষকক আৰু ৰাজনৈতিক মতাদৰ্শৰ লোকসকলে দুখিছে চৰকাৰক। ইজনে সিজনৰ গাত খৰমতি মাৰি থাকিলে এই সমস্যাটোৰ পৰা আমি ওলাই আহিব নোৱাৰিম। আমাক লাগে সমাধান। এই সমাধানৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। সেয়েহে আমি এই বিষয়ত আলোচনা কৰিবৰ বাবে বা এই বিষয়ত কাম কৰিবৰ বাবে ডক্টৰ প্ৰাঞ্জল কলিতা আৰু মই লগ লাগি 2024 চনতে এটা অনুষ্ঠান গঢ়িছিলোঁ। অনুষ্ঠানৰ নাম আছিল সদৌ অসম অভিভাৱক সংস্থা ৰাজহুৱা খণ্ডৰ অধীনত। আমাৰ উদ্দেশ্য আছিল শিক্ষাত দেখা দিয়া এই সমস্যাবোৰ আলোচনা কৰা, লগতে অভিভাৱকসকলৰ লগত আলোচনা বিলোচনা কৰি সমস্যাবোৰ সমাধানৰ চেষ্টা কৰা আৰু কিদৰে শিক্ষাৰ মান উন্নীত কৰিব পাৰি তাৰ চেষ্টা কৰা। আমি কাকো দোষাৰোপ কৰিবলৈ নাযাওঁ। আমি মাত্ৰ নিজকে মূল্যায়ন কৰিম আৰু কিদৰে আমাৰ সন্তান, আমাৰ পঢ়ি থকা সন্তান ৰাজহুৱা খণ্ডত তেওঁলোকক আগুৱাই নিব পাৰি এই ব্যৱস্থাৰ অধীনত আমি চেষ্টা কৰিম। সেইকাৰণেই মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, আহক আপোনালোক সকলোৱে আমাৰ লগত একগোট হওক আৰু তলত দিয়া লিংকটোত আপোনালোকে আমাৰ লগত সহযোগ কৰক। আমি এখন অনুষ্ঠান গঠন কৰি আমি আগুৱাই যাবৰ বাবে চেষ্টা কৰিম। আমি বিভিন্নজনৰ দিহা পৰামৰ্শ ল'ম। প্ৰয়োজন হ'লে আমি চৰকাৰৰ লগতো কথা পাতিম। আমি মাত্ৰ আমাৰ সন্তানসকলক এটি সুন্দৰ শিক্ষা ব্যৱস্থাৰ অধীনত সুন্দৰ শিক্ষা দিব লাগে আৰু আশা কৰোঁ আপোনালোক সকলোৱে সহযোগ কৰিব। ধন্যবাদ।